নমস্কাৰ বন্ধুসকল, আজি কামৰ অন্তত প্ৰত্যেক দিনাখনৰ দৰে এটা ভিডিঅ' লৈ আহিছোঁ। দাদা এজন আছে দেৰগাঁৱৰ পৰা। এইখন বলেৰ' এছেলি হয়। গাড়ীখন পিকআপ নলয়, কোলা ধোৱা নাই। আৰু দিনত কাম কৰিলোঁ, বেমাৰটো বিচাৰি নাপালোঁ, বৰ্তমান পালোঁ। আৰু বেমাৰটো দেখাইছে আপোনাক। এইডাল হোজ পাইপ যিটো এয়া গিজিয়ালে যিডাল পাইপ যায়, এইডাল এইফালে যায় যে, এই পাইপডালতে এইডাল পাইপ ফটা আছে বন্ধুসকল। আগতে এনেকুৱা ভিডিঅ' কৰিছোঁ, আজিও দেখাই দিছোঁ। এই পাইপডাল কিমান ফটা আছে। এই পাইপডাল দি ব্লাড প্ৰেছাৰ ল' হৈ যায়, হাৱাটো মানে এইপিনেদি গুচি যায় আৰু ইঞ্জিনলৈ হাৱাটো নাযায়। এইডাল পাইপ দেখিছে, এই পাইপডাল ফটা থাকিলে আপোনালোকৰ যদি কেতিয়াবা চাব পিকআপ নলয়, যদি চেচনি এটা মাত দিয়ে, আপোনালোকে এই পাইপডাল চাবলৈ কেতিয়াও নাপাহৰিব। এইডাল আমি এতিয়া ৰিপেয়াৰিং কৰি দিম, আৰু ৰিপেয়াৰিং কেনেকৈ কৰে সেইটোও দেখাই দিম আপোনালোকক। ভিডিঅ'ৰ মাজলৈ লৈ যাম ব'লক, এই পাইপডালো ৰিপেয়াৰিং কৰি লওঁ। এইডাল ফটা দেই যায়। আৰু প্ৰথমতে অকণমান পেট্ৰল দি চফা কৰি ল'ব ইয়াক, যিহেতু আমি এঠা লগাম ইয়াক। এইটো পাৰ্মানেণ্ট নহয়, ইয়াক খালি 2 এদিন চলাবৰ কাৰণেহে মই এইটো ৰিপেয়াৰিং কৰিছোঁ। ইয়াক নতুন লগাবই লাগিব। ইয়াক প্ৰথমতে চফাকৈ ধুই ল'ব ইয়াক। এইটো হয় ফ্লেক্সিকুইড। তলত আপোনালোকে ফ্লেক্সিকুইড তলত দি পেলাই ব্লেক টেপটো ধুনীয়াকৈ মাৰি দিব। এটামান ব্লেক টেপ মাৰিলে ধুনীয়া জোখত হৈ পৰে। এতিয়া আমি মাৰি আছোঁ, ধুনীয়াকৈ ব্লেক টেপ মাৰি দিব। ব্লেক টেপ মৰা হৈ গ'ল, পাইপডাল জইন হৈ গ'ল। এতিয়া লগাই চাওঁ, চলাই চাওঁ ভাল হয়নে নহয়। আৰু আমি এতিয়া চলাই কৰি চালে ধুনীয়া হ'ল, পিকআপ হৈছেনে। আগতে চলালেও কোলা ধৰা নাই, ইমানে কোলা ধৰা মানে বেকৰ গাড়ীখন নেদেখে। ভাবিলোঁ টাৰ্ব গৈছিলোঁ নেকি, শেষত চালোঁ পাইপডাল কথা আছিলে, আপোনাক দেখালোঁ ক'ত যেনে ৱেল্ডিং কৰিলোঁ। আৰু এইখিনি এটা কথা কৈ থৈ যাওঁ, আপোনালোকে যদি কেতিয়াবা আহে অলপ ধৈৰ্য সহকাৰে ধৈৰ্য ধৰিবলৈ। দাদাজন আহিছিলে ৰাতিপুৱাই আৰু কাম কৰিছে এতিয়ালৈ। কাম কেতিয়াবা সৰু সৰু কাম, দাদাক কৈছে বোলো ধৈৰ্য ধৰি আহিব আৰু কাম ঠিকে আছে। আৰু ধন্যবাদ। আৰু সেই গতিকে কওঁ, যিকেইজন ব্যক্তি আহিব অলপ ধৈৰ্য আহিব, হয়তো ৰাতি হৈ যাবলৈ আছে। ধন্যবাদ। জয় অসম। আৰু ভিডিঅ'টো কেনে পালে জনাব নাপাহৰিব। জয় অসম।